হেল্ল' ৰিভন ৱেলকাম টু সাধনা আছাম। আজি ৰাতিপুৱা দোকানত গৈ মই সোনকালে গুচি আহিছোঁ কাৰণ আজি হোলীৰ ছেকেণ্ড ডে আৰু হোলীৰ ছেকেণ্ড দিনা বোকা লেটোৱা কি যে কম। পঢ়ি আছিলোঁ হে দেখিছেনে কিতাপখনত মাখি আহি গ'ল আৰু সেইকাৰণে মাখি চিনেমাখনলৈ মনত পৰি গ'ল। চিনেমাখনৰ দৰে সেইটো মোৰ বয়ফ্ৰেণ্ড নহয়, সেইটো মোৰ এক্স মাখিটো মৰি কেনে বাপে চাইছে কুত্তা। অহ জাষ্ট কিডিং, আই ডোন্ট হেভ মাই এক্স। মানে কথাটো হৈছে কি আজি ঘৰত মা না, সেইকাৰণে মই বৰিং হৈ আছোঁ, কিমাননো মোবাইল চাম। আৰু সেইকাৰণে ভাবিছোঁ বগৰীকেইটা শুকাই আছে যিহেতু তাত মই বাকলিবিলাক এৰাই বগৰীৰ গুৰি বনাই লওঁ। মানে অকল মই কাম কৰা নাখায়ো আছোঁ, দেখিছে নাই? দিছ ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি, মানে খোৱাটো আকৌ। এতিয়া বাকলিবিলাক চেলাইহে ল'লোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিব লাগিব কাৰণ আমাৰ ঘৰত ঢেঁকী নাই। বাৰু যেতিয়া মই কিবা এটা কাম কৰোঁ আৰু সেইটো ভালকে হৈ যায় তেতিয়া মোৰ বহুত ভাল লাগে, চক খাই যাওঁ মই, ইমান ধুনীয়া কাম কৰিছোঁ মই, কি যে টেলেণ্ট। আৰু এই আইনাৰ বটলটোত মই ষ্টক কৰি থৈছোঁ, জানো মই যেতিয়া ইচ্ছা তেতিয়াই খাব পাৰোঁ। ইয়াত নিমখ আৰু চেনিও মই এড কৰি দিছোঁ। এইখিনি কাম কৰি ভাবিছোঁ বটলটোত পানী ভৰাই লওঁ। মোৰ বটলটোৰ বৰ বিৰাট বেয়া স্বভাৱ এটা আছে। মানে কি জানেনে, যেতিয়া মই পানী ফুল কৰি থওঁ বটলটো তেতিয়া মোক ভালকে পানী প্ৰভাইড কৰি থাকে আৰু যেতিয়া পানী কমিব লয় তেতিয়া পানীটো মোক প্ৰভাইড নকৰাই যায়, সেইকাৰণে দুখ লাগি যায় মোৰ। বাই দ্য ৱে মই ইয়াত বহি আছোঁ দোকানত। এনেকুৱা দোকানত বহি ছানছেট দেখিবলৈ পালে কিনো লাগে। আৰু এইখন গাড়ীত মই বহি অকাদৰ বাহিৰত যাব খুজিছোঁ, পাৰিম নে কমেণ্ট কৰিবচোন। বাই দ্য ৱে আজিলৈ আহিছোঁ, বাই।